Hello everyone. আজি আমি ক্লাস 10 একটা ইম্পর্টেন্ট বায়োলজি চ্যাপ্টার 8 জীবই কেনেকে বংশ বিস্তার করে সেই চ্যাপ্টারটোৰ বিষয়ে আমি কেইটামান এমসিকিউ যিকিটা আমাৰ অন্যান্য পৰীক্ষাত অলৰেডি আহিছে হাফ ইয়াৰলি পৰীক্ষা হওক বা প্ৰি ফাইনাল বা মেট্ৰিকতে হওক তেনেকুৱা পৰীক্ষাত অলৰেডি আহিছে আৰু আগন্তুক পৰীক্ষাটো অহাৰ খুব এটা সম্ভাৱনা আছে তেনেকুৱা কেইটামান কোৱেশ্চন আমি ডিসকাস কৰিব ওলাইছো ঠিক আছে বলা আমি স্টার্ট কৰো ওকে ফার্স্ট কোয়েশ্চনটো দিয়া আছে আমাক সুধিছে ক অংশৰ লগত খ অংশ মিলোৱা এটা ইংলিশ মিডিয়ামৰ ল'ৰা ছোৱালীখিনি তোমালোকে চাব পাৰিবা কোয়েশ্চনটো ইংলিশতো দিয়া আছে এটা মেথছ দ্য ফলোইং আমাৰ তলৰ যিটো সেকশন দিয়া আছে দুটা এ আৰু বি এই এ আৰু বি লগত আমাক মেচ কৰিব দিছে ঠিক আছে এটা আমাৰ প্ৰশ্নটো আছে অযৌন প্ৰজননৰ যোগেদি যিবিলাক জীৱ বংশ বিস্তাৰ কৰে যেনেকৈ এককোষী জীৱৰ ভিতৰত যিবিলাক পৰে সেইবিলাকে অযৌন প্ৰজননৰ প্ৰকৃতি তোমালোকে বংশ বিস্তাৰ কৰাত তোমালোকে পঢ়িছা এইটো বস্তু যে প্ৰজননটো দুই প্ৰকাৰৰ হয় এটা যৌন প্ৰজনন আৰু এটা অযৌন প্ৰজনন আমাৰ এটা অযৌন প্ৰজননৰ যোগেদি তোমাৰ সৰ্পিহালাই প্লাজমডিয়াম ৰাইজোজম এইবিলাকে বংশ বিস্তাৰ কৰে আৰু এইটোৰ বিষয়ে আমাক এটা প্ৰশ্ন এটা সুধিছে এটা প্ৰথম প্ৰশ্নটো সুধিছে এনেকৈ যে দ্বিখণ্ডন বিভংকন পুনৰ্জীৱন আৰু ৰেণুৰ উৎপত্তি আৰু সুফালে দিয়া আছে আমাক সৰ্পিহালাই প্লাজমডিয়াম ৰাইজোজম ৰাইজপাছ আৰু প্লেনেৰিয়া এতিয়া এটাৰ লগত আনটো মেচ কৰিব দিছে এতিয়া দ্বিখণ্ডন কোনবিলাক জীৱই কৰে যেনেকৈ প্লাজমডিয়াম বা এমিবা এইবিলাকে দ্বিখণ্ডন প্ৰক্ৰিয়াৰে মানে জীৱ এটা ডাঙৰ হোৱাৰ লগে লগে নিজকে দুটা পাৰ্টত ভাগ কৰি দি এটা নতুন জীৱৰ সৃষ্টি কৰে তাৰ মানে এক নম্বৰৰ লগত আমাৰ মিলিব বি একৰ লগত বি মিলিব এবাৰ বিভংগন কোনে কৰে বিভংগন সৰ্পিহালাই যিবিলাক জীৱ আছে এইবিলাক বিভংগনৰ যোগেদি বংশ বিস্তাৰ কৰে পুনৰ্জীৱন কোনে কৰে পুনৰ্জীৱন হ'ল প্লেনেৰিয়া নামৰ জীৱবিলাকে পুনৰ্জীৱন যোগেদি বংশ বিস্তাৰ কৰে আৰু ৰেণুৰ উৎপত্তি হয় আমাৰ ৰাইপাছ নামৰ এনেকুৱা কিছুমান অনুজীৱৰ ক্ষেত্ৰত এতিয়া আৰু এইটো মেচ কৰিলে আমি দেখা পাম যে বি নাম্বাৰটো আমাৰ কাৰেক্ট হ'ব এনসাৰ কাৰণ বিভংগন দ্বিখণ্ডন প্ৰক্ৰিয়া কৰে প্লাজমডিয়াম বিভংগন কৰে সৰ্পিহালাই মানে একৰ লগত বি আৰু দুইৰ লগত এ তাৰপিছত তোমাৰ তিনিৰ লগত ডি আৰু চাৰিৰ লগত চি তেতিয়াহ'লে এইটো আমাৰ কনচেপ্ট তোমাৰ কি কয় এইটো প্ৰশ্ন কোনটো কাৰেক্ট এনসাৰ হ'ব ইয়াৰ কাৰণে কাৰেক্ট এনসাৰ হ'ব আমাৰ বি নাম্বাৰটো হ'ব কাৰেক্ট এনসাৰ বি ঠিক আছে এই বি নাম্বাৰটো আমাৰ কাৰণে কাৰেক্ট এটা আমি যদি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো সুধিছে আমাক এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো সুধিছে যে তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় মানে যৌন সংক্ৰমিত মানে বুজি পাইছে নাই মানে যৌন প্ৰজননৰ ক্ষেত্ৰত যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় মানে দুটা বেলেগ বেলেগ মেল ফিমেল কেৰেক্টাৰৰ যেতিয়া মিলন ঘটিব বা আমাৰ তেতিয়া যৌন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিছুমান ৰোগ বিয়পি যায় তাৰমানে তো তেনেকুৱা ৰোগবিলাকৰ ক্ষেত্ৰত কোনটো ৰোগ এতিয়া নপৰে তাৰমানে এতিয়া আমাক কৈছে গনৰিয়া HIV তাৰপিছত তোমাৰ এইটো চিফিলিছ আৰু এটা হ'ল হেপাটাইটিছ এতিয়া হেপাটাইটিছটো এটা তোমাৰ পানীৰ পৰা হোৱা এটা এক প্ৰকাৰৰ বেমাৰ এইটো যৌন প্ৰজননৰ লগত জড়িত নহয় যাৰ কাৰণে এইটো এনসাৰটো হ'ব ইয়াৰ কাৰণে এনসাৰটো কাৰেক্ট হ'ব আমাৰ কাৰণে ডি নাম্বাৰটো হ'ব কাৰেক্ট এনসাৰ ঠিক আছে ওকে আৰু বাকীকেইটা যৌন প্ৰজনন প্ৰক্ৰিয়া মানে যৌন প্ৰজননৰ ক্ষেত্ৰত হয় এবাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আমাৰ যে ফুলত জননকোষ উৎপন্ন হয় মানে আমি জানো যে ফুল যে আছে তোমালোকে ক্লাছ 10ৰ এইটো তোমাৰ এই 8 নম্বৰ চেপ্টাৰত তুমি পাবা যে ফুলৰ ক্ষেত্ৰত কিছুমান ফুলৰ ক্ষেত্ৰত মানে যৌন প্ৰজনন প্ৰক্ৰিয়া হয় এইটো এটা মানে ইণ্টাৰেষ্টিং পাৰ্ট এটা হয় তোমালোকক কেতিয়াবা মই এইটো পাৰ্ট এইটো আমাৰ সিৰিজটো হে গ'ল আমি আলোচনা কৰিম বাৰু চেপ্টাৰ ওয়াইজ তাতে প্ৰশ্ন সুধিছে যে ফুলত জননকোষ উৎপন্ন হয় ফুলৰ কোনটো জাগাত এইটো পুংকেশৰ আৰু স্ত্ৰীকেশৰত এই ফুলৰ জননকোষটো উৎপন্ন হয় ইয়াৰ কাৰণে আমাৰ ডি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ডি ইজ দ্য কাৰেক্ট আনসাৰ দিস কুৱেশ্যন ওকে নেক্সটটো আমি চাওঁ নেক্সট কুৱেশ্যন সুধিছে আমাক এইটো এটা কমন কুৱেশ্যন যে আমাৰ পৰাগধানী পোৱা যায় পৰাগধানী ফুলৰ কোনটো অংশত পোৱা যায় এইটো পৰাগৰেণুত পোৱা যায় পৰাগৰেণুত পৰাগধানী পোৱা যায় ডি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ এইটো এটা ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন বহুতবাৰ মানে বহুত হেৰিত কমন আহিছে এবাৰ নেক্সট কুৱেশ্যনটো হৈছে যে যোজন কোষত ক্ৰমজমৰ সংখ্যা কিমান এতিয়া আমাৰ হেৰি কয় ক্ৰমজম বুলি ক'লে জীৱদেহত 23যোৰ ক্ৰমজম আছে মুঠতে তাৰে ভিতৰত একযোৰ হৈছে যৌন ক্ৰমজম যোনটো সেক্স ক্ৰমজম বুলি কয় আৰু বাকী 22যোৰ হৈছে তোমাৰ অন্যান্য দেহৰ কাৰণে অন্য ক্ৰমজম তাৰমানে আমাৰ যৌন ক্ৰমজম একযোৰ দুটা তো ইয়াৰ কাৰণে আমাক সুধিছে ক্ৰমজমৰ সংখ্যা কিমান এইটো টুৱাইছ এক্স হ'ব বুজি না এইটো আমাৰ কাৰণে এইটোৰ কাৰণে আমাৰ এটা অকণমান গণ্ডগোল হৈছে অপশ্যনটো দিওঁতে 3 নম্বৰ ওপৰত গৈছে 2 নম্বৰ তলত গৈছে এই যে টুৱাইছ এক্স 2 নম্বৰটো এইটো আমাৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে নম্বৰ লগত কথা নাই ওকে নেক্সট প্ৰশ্ন কৰিছে আমাক এইটো এটা দৰকাৰী প্ৰশ্ন
মানে মই প্ৰশ্ন যিখিনি এটা লিখিছোঁ যিখিনি এটা কালেক্ট কৰিছোঁ এই কুৱেশ্যনখিনি অন্যান্য পৰীক্ষাত অলৰেডি আহিছে বহুতবাৰ আৰু আগলৈ অহাৰ বহুত এটা সম্ভাৱনা আছে সেইকাৰণে এই প্ৰশ্নবিলাক আলোচনা কৰা হৈ আছে ঠিক আছে তোমালোকে চালে নিশ্চিতভাৱে তোমালোকৰ লাভ হ'ব ওকে এইটো দিয়া আছে যে কোনটো পদ্ধতিৰ যৌন ৰোগ প্ৰতিৰোধকাৰী হ'ব মানে আমাৰ এতিয়া কেইটামান পদ্ধতি দিয়া আছে যৌন ৰোগ যাতে প্ৰতিৰোধ হয় যৌন সংক্ৰমণ যাতে নহয় তাৰ কাৰণে এইকেইটাৰ ভিতৰত কোনটো প্ৰতিৰোধ হ'ব পাৰে এটা কৈছে কপাৰটি একচুৱেলি এইটো তোমাৰ কি কয় ফিমেলে ইউজ কৰা এটা মানে পদ্ধতি যৌন ক্ৰিয়াৰ সময়ত প্ৰয়োগ কৰা হয় কণ্ডম আৰু আমাৰ হৈছে অৰেল কণ্ডাচেপ্টিভছ এটা দিয়া আছে আমাৰ বন্ধাকৰণ এটা এইকেইটাৰ বিষয়ে আমি এটা আলোচনা কৰিবলৈ আমাৰ ভিডিঅ' যথেষ্ট ডাঙৰ হ'ব আমি ইমান বিশ্লেষণ নকৰোঁ কণ্ডম যোনটো আছে এই প্ৰক্ৰিয়াৰ দ্বাৰা যদি আমি হেৰি কৰিব পাৰোঁ মানে যৌন ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ তাতে যিহেতু সংস্পৰ্শত নাহিলে তেতিয়াহ'লে ৰোগবিলাক বিয়পিব নোৱাৰে এইটো এটা যৌন ৰোগ প্ৰতিৰোধৰ কাৰণে এটা ইম্পৰ্টেণ্ট কি কয় এটা ভাল এটা প্ৰতিৰোধ সুবিধা হ'ব পাৰে পদ্ধতি হ'ব পাৰে এইটো হ'ল আমাৰ বি নাম্বাৰটো হ'ব কাৰেক্ট আনচাৰ অ'কে নেক্সট যদি আমি লওঁ নেক্সটটো আমাৰ কুৱেশ্যন দিছে যে জিনীয় পদাৰ্থ পৰিবাহিত হয় আমাৰ জিনীয় পদাৰ্থবিলাক যে পৰিবাহিত তোমাক মই অকণমান আগতে কৈছোঁ যে যৌন প্ৰজনন জীৱৰ ক্ষেত্ৰত এটা পদ্ধতি প্ৰজনন আৰু অযৌন প্ৰজনন জীৱৰে এটা পদ্ধতি কিন্তু যৌন প্ৰজননটো নৰ্মেলি বহুকোষী জীৱৰ ক্ষেত্ৰত হয় মানুহ গৰু ছাগলী এইবিলাকৰ ক্ষেত্ৰত হয় আৰু অযৌন প্ৰজননটো মেইনলি এককোষী জীৱৰ ক্ষেত্ৰত হয় এককোষী জীৱ বহুত নাম শুনা পাইছে তোমালোকে এমিবা হওক বেক্টেৰিয়া হওক অন্যান্য যিবিলাক এককোষী জীৱ আছে তো এতিয়া কৈছে জিনীয় পদাৰ্থবিলাক প্ৰবাহিত কোনটো মানে কাৰ জৰিয়তে হ'ব এইটো মেইনলি হয় যৌন প্ৰজনন জৰিয়তে যৌন প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদি আমাৰ জিনীয় পদাৰ্থবিলাক কি হয় প্ৰবাহিত হ'ব পাৰে ঠিক আছে এবাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক সুধিছে পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলন কোৱা হয় এতিয়া পুংজনন আৰু স্ত্ৰীজনন কোষৰ যিটো মিলন হ'ব মানে এইটো একচুৱেলি আমাৰ উদ্ভিদৰ ক্ষেত্ৰত সুধিছে এইটোৰ কাৰণে কাৰেক্ট আনচাৰটো হ'ব আমাৰ নিষেচন পুংজন কোষ স্ত্ৰীজনন কোষ যি কোষটো মিলন হয় তাক নিষেচন বুলি কয় হ'ব ফাৰ্টিলাইজেশ্যন বুলি কয় ইংৰাজীত এইটোৰ কাৰণে কাৰেক্ট আনচাৰটো হ'ব ফাৰ্টিলাইজেশ্যন অ'কে নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো সুধিছে আমাক যে আংগিক বিস্তাৰণৰ তলৰ কোনটো পদ্ধতি কৰিব নোৱাৰে মানে আংগিক বিস্তাৰণ বুজি পোৱা কি বস্তু মানে উদ্ভিদৰ ক্ষেত্ৰত কিছুমান উদ্ভিদে অংগৰ পৰা নতুন জীৱ জন্ম দিয়ে অংগৰ পৰা লাইক তোমাৰ কুঁহিয়াৰ গছ আছে জেতুকা পাত আছে বা তোমাৰ আৰু এনেকুৱা ধৰণৰ যিবিলাক আছে অংগৰ পৰাই মানে নতুন জীৱ জন্ম দিয়ে এইটো কয় আংগিক বিস্তাৰণ আমাক সুধিছে যে আংগিক বিস্তাৰণ তলৰ কোনটো পদ্ধতিত কৰিব নোৱাৰে তলৰ কোনটোত নহয় সেইটো কি হ'ব আমাৰ কাৰণে ইয়াৰ কাৰণে হ'ব ৰেণুৰ উৎপত্তি যি প্ৰক্ৰিয়াটোত ৰেণুৰ উৎপত্তি হ'ব সেইটোত আংগিক বিস্তাৰণ নহয় এইটো এটা কি কয় ভেঁকুৰৰ ক্ষেত্ৰত হোৱা এটা প্ৰচেছ এইটো হ'ব তোমাৰ বাকী কেইটা হ'ব জোৰা কলম কাটিং তৰপীয়া এইবিলাক হ'ব আমাৰ কাৰণে কাৰেক্ট নহয় কোনটো নহয় হ'ব সেইটো ৰেণুৰ উৎপত্তি ইয়াত নহয় সুধিছে সেইকাৰণে আমাৰ কাৰণে বি নাম্বাৰটো হ'ব কাৰেক্ট এনচাৰ অ'কে এইটো প্ৰশ্নৰ কাৰেক্ট এনচাৰটো হ'ব বি নাম্বাৰ এবাৰ নেক্সট যদি চাওঁ আমি এটা সুধিছে আমাক কিছুমান এককোষী জীৱ কোনো মানে হেৰি কৰে একেলেঠাৰিয়ে বহুবাৰ বিভাজন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ মানে সৃষ্টি কৰে তেনেধৰণৰ তলৰ কোনটো জীৱৰ দেহত সংঘটিত হয় এনেকুৱা কোনটো জীৱ দেহত এইটো হয় আমাৰ প্লাজমডিয়াম এইটো এটা বিশ্লেষণ কাহিনী আছে যে এটা জীৱ যদি বাৰে বাৰে একেলেঠাৰিয়ে হেৰি হৈ যায় না বহুত কোষৰ সৃষ্টি হয় এইটো প্লাজমডিয়াম এটা জীৱ যি এনেকুৱা কৰি থাকে ঠিক আছে প্লাজমডিয়ামে ইয়াৰ কাৰণে আমাৰ কাৰণে বি নাম্বাৰটো হ'ব কাৰেক্ট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটো সুধিছে আমাক যে মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ কোনটো অংশত নিষেচন হয় এটা নিষেচন যি অংশটোত হয় সেইটো হ'ল আমাৰ ডিম্ববাহী নলী তাৰমানে শুক্ৰবাহী নলীয়েদি তোমাৰ শুক্ৰাণু মানে নিৰ্গত হ'ব ওলাই আহিব আৰু তোমাৰ ডিম্ববাহী নলী দি ডিম্বাণু নিৰ্গত আহিব আৰু এই দুটা যেতিয়া যি জাগাটোত একলগ হৈ যাব সেইটো হ'ব আমাৰ নিষেচন হোৱা যি প্ৰচেছটো নিষেচনটো হ'ব আমাৰ ডিম্ববাহী নলীত ঠিক আছে ইয়াৰ কাৰণে কাৰেক্ট এনচাৰটো কি হ'ব তেতিয়াহ'লে আমাৰ কাৰণে এইটো হ'ব এ নাম্বাৰটো হ'ব কাৰেক্ট এনচাৰ অ'কে এবাৰ আহি যাব নেক্সট কুৱেশ্যনটো সুধিছে আমাক এইটো এটা দৰকাৰী কুৱেশ্যন এনেকুৱা কুৱেশ্যনবিলাক আজিকালি বেছি দেখা যায় মানে অপশ্যন দিয়ে আকৌ অপশ্যন দিয়ে এটা সুধিছে তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ ইয়াৰ আগত এটা কুৱেশ্যন পঢ়িছিলোঁ আমি অকণমান ওপৰতে পঢ়িলোঁ যে কোনটো নহয় এবাৰ হৈছে কোনটো হয় এটা কৈছে এইচ হেপাটাইটিছ বি গনৰিয়া চিফিলিছ সেই কুৱেশ্যনৰ পৰা এইটো কুৱেশ্যন ল'ব পাৰি ইয়াত খালি হেপাটাইটিছ বিটো যৌন সংক্ৰমিত ৰোগ নহয় বাকী তিনিটা হয় তেতিয়াহ'লে 1, 3 আৰু 4 এই তিনিটা হ'ব আমাৰ কাৰণে কাৰেক্ট এইটো চি নাম্বাৰটো হ'ব কাৰেক্ট আনচাৰ ৰাইট এবাৰ আমি নেক্সটটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে আমাক দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় দ্বিবিভাজন প্ৰক্ৰিয়া মানে বাইনাৰী বুলি কয় বাইনাৰী মানে এটা জীৱক ই পৰিপূৰ্ণ হোৱাৰ পিছত সমমিত হৈ যায় দুটা ভাগত ভাগ কৰি দিয়ে চিমেট্ৰিক লেভেলত দুটা জীৱ ভাগ কৰি দিয়ে পিছত দুটা নতুন জীৱৰ সৃষ্টি হয় আৰু সেইটো হয় আমাৰ এমিবাৰ ক্ষেত্ৰত
প্লাজমডিয়ামৰ ক্ষেত্ৰতো হয় কিন্তু এমিবাৰ ক্ষেত্ৰত মেইনলি হয় এইটো ইয়াতে যেহেতু প্লেনেৰিয়া পেৰামিচিয়াম বা আটাইবোৰ আৰু এমিবা সুধিছে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ এমিবা ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক এটা সুধিছে তলৰ কোনটো স্ত্ৰী জনন অংগ নহয় এতিয়া স্ত্ৰী জনন অংগ মানে তোমাৰ এটা ডিম্বাণু জৰায়ু শুক্ৰবাহী নলী আৰু দিয়া আছে এতিয়া শুক্ৰাণু বা শুক্ৰবাহী নলী এটো মেল ক্যাৰেক্টাৰত থাকে শুক্ৰাণু যৰ পৰা ওলাই আহিব যি ৰাস্তা দি আহিব সেইটো হল শুক্ৰবাহী নলী শুক্ৰ মানে প্ৰবাহিত হয় তেতিয়াহলে এইটো হল মেলৰ ক্ষেত্ৰত এটা আমাক সুধিছে কোনটো স্ত্ৰীজনন অংগৰ নহয় তেতিয়াহলে আমাৰ এই শুক্ৰবাহী নলী সি নাম্বাৰ 2 শুক্ৰবাহী নলীটো মেলৰ ক্ষেত্ৰত নহয় কথা বুজা গল এইটো হ'ব আমাৰ কাৰণে এইটোৰ কাৰেক্ট আনসাৰ এবাৰ নেক্সট এটা দিয়া আছে আমাক যে তলৰ কোনটো যৌন ক্ৰমজমে এজনী ছোৱালী শিশুক সূচায় আমি জানো এটা মেল ক্যাৰেক্টাৰ এটা ফিমেল ক্যাৰেক্টাৰ তোমাক অলপ আগতে কলো মই যে আমাৰ দেহত ক্ৰমজমৰ সংখ্যা হৈছে 23 জোৰ তাৰে ভিতৰত এজোৰ হৈছে যৌন ক্ৰমজম এইবাৰ এই যৌন ক্ৰমজমটো মেল আৰু ফিমেল দুইটা দেহতে থাকে মেল ক্যাৰেক্টাৰ যেটো থাকে এটো কয় XY ক্ৰমজম আৰু ফিমেল ক্যাৰেক্টাৰ যেটো হয় এটো XX ক্ৰমজম এটা আমাক সুধিছে যে কোনটো ছোৱালী শিশুক সূচায় অৰ্থাৎ তোমাক ফিমেল ক্যাৰেক্টাৰ কোনটো সূচায় আছে এটো হল XX XX টোৱে কি বুজায় ফিমেল বুজায় ওকে তাৰ পিছত এটো কাৰণে আমি আলোচনা কৰিলে বহলে আলোচনা কৰিব পাৰি যেহেতু MCQ লেভেলত আমি কম টাইমত বস্তুবিলাক সমাধান কৰিব চেষ্টা কৰি আছো ঠিক আছে নেক্সট কোৱেশ্চনটো আমাক কি সুধিছে এবাৰ সুধিছে আমাক যে ৰাইজোপাছে ব্যৱহাৰ হোৱা প্ৰজনন পদ্ধতি ৰাইজোপাছে প্ৰজনন পদ্ধতিৰ নাম হৈছে আমাৰ ৰেণুৰ উৎপত্তি হ'ব এটো উল্টাকে আহিব পাৰে যে ৰেণুৰ উৎপত্তি কোনে কৰে ৰাইজোপাছে কৰা পদ্ধতিৰ নাম ৰেণুৰ উৎপত্তি এটো হল আমাৰ কাৰণে কাৰেক্ট আনসাৰ এবাৰ সুধিছে অযৌন প্ৰজননৰ মুকুলত সংঘটিত হয় মুকুলদগমটো সংঘটিত হয় কোনটো জীৱৰ ক্ষেত্ৰত এটো হল ইষ্ট কোষত হয় ইষ্ট এটা জীৱ ইষ্টৰ দেহত এই মানে মুকুলদগম এই প্ৰচেছটো হয় প্লাজমডিয়াম লেইশমেনিয়া এমিবা এইবিলাক দ্বিখণ্ডন পদ্ধতিৰে মানে বাইনাৰী ফিউজনত এইবিলাক নতুন জীৱ সৃষ্টি দিয়ে এবাৰ আহি গল নতুন যে আমাক এটা সুধিছে মেইন পাৰ্টস অফ পিষ্টলস এটা সুধিছে আমাক স্ত্ৰী কেশৰ প্ৰধানকৈ কি অংগ থাকে স্ত্ৰী কেশৰত মেইনলি তিনটা অংগ বেছি ইয়াৰ ভিতৰত তিনটা অংগ থাকে তাহলে গৰ্ভাকেশৰ গৰ্ভাশয় গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড এইকেইটা ইয়াৰ কাৰণে হ'ব আমাৰ বি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ওকে নেক্সট আমাৰ কোৱেশ্চনটো দিয়া আছে নেক্সট কোৱেশ্চনটো কৰিছে আমাক যে তলৰ কোনটো মানুহৰ দেহৰ পুংজনন অংগ নহয় ইয়াৰ আগতে পঢ়িছিল কোনটো স্ত্ৰীজনন অংগ নহয় এবাৰ পঢ়িলে আমি পুংজনন অংগ নহয় এটা সুধিছে আমাৰ যে শুক্ৰাশয় লিংগ যদি আছে ফেলপিয়ান নলী আৰু শুক্ৰবাহী নলী এতিয়া অলপ আগতে কলো আৰু তুমি নিজেও জানা যে জীৱ দেহত মানে মেল ক্যাৰেক্টাৰৰ দেহত থাকে তোমাৰ শুক্ৰাণু শুক্ৰাশয়ত থাকে যৰ পৰা শুক্ৰবাহী নলীটো ওলাই আহে তাৰ মানে শুক্ৰাণুটো মেলৰ ক্যাৰেক্টাৰ এটা লিংগ মেল আৰু শুক্ৰবাহী নলী মেল ক্যাৰেক্টাৰ এতিয়া এই যোনটো দিয়া আছে আমাৰ সি নাম্বাৰটোৱে হ'ব এটো হল ফিমেল অৰ্থাৎ মানে পুংজনন অংগ নহয় এটো আমাৰ সি নাম্বাৰটো যোনটো পুংজনন অংগ নহয় এটো কোনটো সি নাম্বাৰটো পুংজনন অংগ নহয় ঠিক আছে ওকে এটা ইয়াৰ পিছত আমি আগলৈ একবাৰো ডিয়াৰ ষ্টুডেন্ট আমি এতিয়ালৈকে আজি যিকিটা মানে কোৱেশ্চন ডিসকাস কৰিলো তাৰে ভিতৰত আমাৰ ডিসকাস কৰিলো এইকিটা অন্যান্য পৰীক্ষাত অলৰেডি আহিছে আৰু আগন্তুক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে তোমালোকে গুৰুত্ব সহকাৰে পঢ়িলে আশা কৰো লাভ হ'ব আজিলৈকে এইখিনি ঠিক আছে আমি অন্য এটা ভিডিঅত লগ পাম ঠিক আছে